আৰু মাশৰুম কাল্টিভেশ্যন শিকাৰ কথা ডেফিনেটলি অক্ষৰ ফাউণ্ডেশ্যন বহুত ভালকৈ আপোনাক শিকাবই। हमारे हाई स्कूल में हमार को डिस्ट्रिक्ट कमिश्नर का एफर्ट के थ्रू आज हमारे এটা मशरूम कल्टिवेशन का समर कैम्प आज स्टार्ट হৈছে আমাৰ যেখিনি বাচ্চা আজি আমি দেখিছিলো আগতে আমি এম কৰিছো 30 বাচ্চা আহিব पर এতিয়া আমি পাইছো কি মোর দেন 55 বাচ্চা আমাৰ আজি ওলালে ঘৰ ফালৰ পৰা আৰু समर कैम्प का আজি জাস্ট ইনগ্ৰেশন হৈছে SBI আৰু স্লাইস বেংক ফালৰ পৰা আমি সহায় পাইছো আৰু মই ভাবো কি যেখিনি আমাৰ protein rich और हमारे जेखिनी safe mushroom cultivation आमी यात already हमार district administration पर already आमी promote करी आसु definitely तो जेखिनी हाथत लइसे कार्यसूची हमार CDC office वाला पर definitely एटो हमार main aim add करिबो और protein rich mushroom एटो हलो बच्चा केनेके करिबो पारे आमी एनेके opportunity लइसु और लास्ट हमार जेखिनी अक्षर फाउंडेशन আছে আগতে বহুখিনি ডিস্ট্রিক্টত ভাল কাম কৰি আছে আমাৰ ইয়াত মই ভাবো আমাৰ ইয়াত শিকাবো আমি ভাবিছো কি আমাৰ যেখিনি নতুন নতুন বাচ্চা আছে সকলোতো যেখিনি এনেকে বিচাৰে কি জাস্ট চাকৰি পাই যাব চৰকাৰী চাকৰি পাই যাব এনেকুৱা নাই এজ এ মাশৰুম কাল্টিভেটৰ মই ভাবো এটা বেটাৰ এন্টাৰপ্ৰেনাৰশিপ কা স্কিল আহি যাব ভোকেশনাল স্কিল আহি যাব আৰু মই ভাবো কিবা যদি সিৰিয়াসলি লয় হাতত লয় আৰু কিবা ইনপুটস দিয়ে এটা ডাঙৰ বিজনেস আৰু সেলফ ৰিলায়েন্স এটো ডেফিনেটলি ক্ৰিয়েট কৰিব পাৰিব এনেকুৱা আমাৰ ডাঙৰ স্বপ্ন আছে আৰু ইতিমধ্যে এটো ফুলফিল কৰিবৰ কাৰণে আমি এটো অপৰচুনিটি হাতত লৈছো কচুমাৰী হাই স্কুলত কাঠফুলাৰ বিজ্ঞানসন্মত প্ৰশিক্ষণ আৰম্ভ কৰিছো আৰু এইটো আমি গ্ৰীষ্মকালীন বন্ধতে 5 দিনৰ এটা কাৰ্যসূচী লৈছো আমি ইয়াৰ পিছত মাহমৰা ডিপলিং হাই স্কুল আৰু PMC সাফৰাই স্কুলতো আমি এইটো কাৰ্যসূচী হাতত লৈছো আজি প্ৰথম দিনাখন উদ্বোধনী অনুষ্ঠান আছিল যত আমাৰ মাননীয় জিলা আয়ুক্ত বাইদেউ মুখ্য অতিথি হিচাপে আহিছিলে আৰু আমাৰ যেটো কাঠফুলা প্ৰশিক্ষণৰ গুটেই আমাৰ মূল উদ্দেশ্য হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে এই বয়সতে এন্টাৰপ্ৰেনাৰশিপ কি সেই বিষয়ে যাতে অলপ বুজি পায় আৰু যাতে বিজনেস যেটো মাইন্ড হয় কাৰণ সকলোৱেটো আমি নাভাবো যে সকলোৱে এটা সময় চাকৰি কৰিব বা চাকৰি কৰিব নিবিচাৰিবও পাৰে গতিকে যি সকলে এই বিজনেসৰ কথা ভাবিবলৈ বা এন্টাৰপ্ৰেনাৰশিপ এটা স্কিল কেনেকে আহৰণ কৰিব পাৰি সেই কথাবিলাকো যদি তেওঁলোকৰ মনত আহে এটো কাৰণে আমি কাঠফুলাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো আৰু কাঠফুলা আমি যিমান দেখিছো বা যি বুজিছো এটা কাঠফুলা এটা খুব কম ইনভেষ্টমেন্টত আৰম্ভ কৰিব পাৰি সৰুহুৰাকে অকমান কম ইনভেষ্টমেন্টতে আৰম্ভ কৰিব যেহেতু পাৰি আৰু বহুত শাৰীৰিক কষ্ট নহয় বুলি মই প্ৰশিক্ষকৰ মুখৰ পৰাও গম পাইছো গতিকে আমি ভাবিছো যে ছাত্ৰ ছাত্ৰীসকলে শিকি হয়তো সৰুহুৰাকে ঘৰতো কৰিব পাৰিব তেখেতসকলৰ মাক দেউতাককো শিকাব পাৰিব সেই উদ্দেশ্য লৈ আচলতে আজি আমি এই প্ৰশিক্ষণ অনুষ্ঠান আৰম্ভ কৰিছো আৰু আশা ৰাখিছো ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা উপকৃত হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221